ও মা তুই কি বহি আছা যা মোৰ ভোক লাগছে মস্ত ভাত খাও নৰু মই ভাত দিবা কই কুকাৰত ভাত চাতে কই নাই মোৰ মস্ত ভোক লাগছে জয় ভাত খাও বনালি হে দেখো নৰু মই বনাবাছ না বাইকে বনাই দিব যা তাক মই পুৱাই কলো বোলে যা চিৰাটো অলপ লৈ আগে তাৰ মানুহ গুৰুত্বই নাই খবৰে নাই কক গেছি হি ঘুৰি আছে নালগা চা খাবা নৰু মই বনাবাছ না ভাত কিয়া এনেকে নৰমালি বহি আছো যে কিয়া চিৰাটো ক'ত কিয়া তো মানে মুনিৰ দোকানত গেলে পানটো খাই সেই জনাৰো হেৰি বুবুলটো লগ কথা পাতলো তা পাহিয়ে গলো বেছি পাহিবি তো তই ঘৰৰ কিবা বজাৰ কৰিব দিলে তই নাপাৰি কি কৰবি তই তাতে ঘুৰি তাতে হে চলি বাখালত আড্ডা মাৰি কবালি তো আকো নালগে বাদ দিয়া লাখান এতিয়া এই বাইদেউৰ টাকা যাবলা তাকে তই বিয়ান বিছান দিও তই ভাগনেৰে তোৰ কথা চিন্তা কৰবি নিজৰ চলিক যে আকো নাই মনত আছে হা হ'ব নিজৰ চলি আৰু আজি নহয় কালি ল'ব ভাগনেৰে বা খালি ভাগিন মোৰ ভাগিনাটো কোমাই কিবা দি পাইছা তই কেন নিদিম এই দুৰ্গা পূজাত দিছো না দুৰ্গা পূজা দিছা দুৰ্গা পূজাত তোৰ ভাগিনা তক দিছা নৰু মই নাযাওঁ মই তোৰ বাইৰে আছে তাকে বাদ দিয়া জিগৰা কৰি থাকা কি তই গা চা গোটেই হেৰি কৰি আছা কি হ'ল এই মাত্ৰ উঠছো হয় না তই ইয়াৰ বিহু চাবা গৈছা বেলেগ আৰু বিহু চোৱাই নাছিল আৰু বেলেগৰ চলিক চালি কত কিমান কাম কৰি পেলাই ঘৰত টাকা আজি আছে ৰাতিপুৱা বকা আৰম্ভ হলে ৰাতি অলপ দেৰি হ'ল না বাকী মাহা সোনকালে আহিছে মোৰ দুটা আৰু এটা বাচ্চা হাতে সেইকাৰণে মোৰ দেৰি হ'ল অলপ তোৰে দেৰি হয় আৰু বেলেগৰ দেৰি নহয় মই কি বকিলো সঁচা কথা ক'লে বেয়া হয় তোৰ আজি অফিচ নাই নেকি হয় না মই বিহুৰ বন্ধটো অফিচ কৰি খুৱাব লাগিব তো বিহুৰ বন্ধ আজি তাৰমানে দিনটো ঘৰত থাকে শান্তি নাই মই মুখ ধুই অলপ ওলাই যাওঁ তই ঘুমে থাক যা কলা বস্তু মামাই ফোন কৰিছিল অ মামা হা বিহান দিবা আহিব আজি আহক আছো দিয়ক আমি মই মাক কৈ আছো দিয়ক মামী কান্দব না হ'ব দিয়ক জলদি আহক জলদি পিছত আৰু কাপোৰযোৰ নহ'লে ফিৰাবাও যাব লাগিব নহয় দিয়ক অ মা মায়ে এই কি এটা ভাৰি আছে ৰাতিপুৱা মাথা গৰম গুচি পিনে বাপেৰে বকি মোক মামা শুন বিহান দিবা আহি আছে কি কিন্তু মই ঘৰত এখিনি সময় নাথাকো শুন মই অলপমান বাহিৰত ওলাই যাওঁ হা মামা যেইটা মোক এটা মিছ কল মাতি দিবি মই ঘূৰি আহিম সোনকালে পিছত যদি কাপোৰযোৰ নহয় আৰু ফিৰাবাও যাব লাগিব না বাপেৰেতো অফিচ কিয় বন্ধ দিয়ে ইমান বকি থাকে চালা ৰাতি বিহু চাই আহোঁতে অলপ দেৰি হ'ল সেইকাৰণে উঠাতে দেৰি হ'ল তই বুজি নাপাওঁ কথাটো নিজে ডেকা কালত বা কিনকে আছিল আমাক ইমান কথা শুনে থাকে দেই হেৰি কৰো মই মুখ ধুঙিতা ধুই যাওঁ মায়ে কি কৈছে অলপ চাহ খাই যাওঁ গলটো ভিজে যাওঁ চালা এই ৰ'দ খেলৰ কাৰণে বাহিৰত ওলবা নোৱাৰা হৈ গৈছে চালা আগতে ইমান বগা আছিলো গাল চালিটা কলা পৰি গৈছে এই কি ফেৰে বকি আছে কি হৈছে তোৰ দেখা নাই গালৰ অৱস্থা তইতো ৰ'দত তোৰতো গালখন ঠিকে আছে তই তোৰ গালৰ যত্ন কেনেকে ল মই মোৰ গালত কোনো ধৰণৰ ফেয়াৰনেছ ক্ৰীম নলগাওঁ কাৰণ ফেয়াৰনেছ ক্ৰীমটো লগালে আমি মুখখন ধোৱাৰ লগে লগে ক্ৰীমৰ পাৱাৰটো গুচি যায় সেইবাবে মই ব্যৱহাৰ কৰোঁ মুস্তাকৰ হাৰ্বেল স্কিন লাইটনিং অইল আৰু অচিয়ান ফেচ ৱাছৰ কম্বো ল'ৰা মানুহৰ কাৰণে ল'ৰা মানুহৰ প্ৰডাক্ট এই প্ৰডাক্টবিধ আমি ব্যৱহাৰ কৰিলে ই আমাৰ মুখৰ ভিতৰলৈ যায় আৰু আমাৰ মুখৰ উজ্জ্বলতা বৃদ্ধি কৰে আৰু মুখৰ সৌন্দৰ্য বঢ়োৱাত সহায় কৰে ইয়াক কেনেকে ব্যৱহাৰ কৰে ইয়াক ব্যৱহাৰ কৰাটো খুবেই সহজ এইটো হ'ল মুস্তাকৰ হাৰ্বেল স্কিন লাইটনিং অইল হালধি আৰু এল'ভেৰাৰ সংমিশ্ৰণেৰে তৈয়াৰী মুস্তাকৰ হাৰ্বেল স্কিন লাইটনিং অইল প্ৰথমে আমি ইয়াৰ পৰা এনেকে উলিয়াই ল'ব লাগিব তাৰপিছত আমাৰ হাতত এনেকে 2-3 টোপালমান অইল উলিয়াই ল'ব লাগিব তাৰপিছত আমাৰ মুখখনত এনেকে ধুনীয়াকে গোটেই মুখখনত সানি 10 মিনিটমান সময় আমি ৱেইট কৰিব লাগিব চ' মোৰ অইলটো লগোৱা 10 মিনিট হৈ গ'ল এতিয়া মই মুস্তাকৰ অচিয়ান ফেচ ৱাছেৰে মোৰ মুখখন ধুই ল'ম মই অচিয়ান ফেচ ৱাছেৰে মুখখন ৱাছ কৰি আছো অচিয়ান ফেচ ৱাছ ই চেলুচেলিক এচিডেৰে তৈয়াৰী ই আমাৰ মুখৰ উজ্জ্বলতা বৃদ্ধি কৰাত সহায় কৰে আৰু আমাৰ মুখৰ শালমনবোৰ কমোৱাত সহায় কৰে তো আপোনালোকে চাব পাৰে মোৰ মুখখন কিমান বেছি চেঞ্জ হ'ল কিমান বেছি গ্লো হ'ল সেইকাৰণে ৰ'দত ওলালেও মোৰ মুখত একো এফেক্ট নকৰে কাৰণ মই নিজে ব্যৱহাৰ কৰি আছো মুস্তাকৰ অচিয়ান ফেচ ৱাছ আৰু হাৰ্বেল স্কিন লাইটনিং অইল বুৰ্বক তই গম পালি না পাইছো পিছে মইতো ক'ত পাম এই দুটা প্ৰডাক্ট যদি তই কিনিব বিচাৰ কত যাব নালাগে আমাৰ তলত ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তাতে গৈ তই অৰ্ডাৰ কৰিব পাৰ বৰ্তমান এই দুটা প্ৰডাক্টৰ সুপাৰ ডুপাৰ সেল চলি আছে পটপট যা আৰু অৰ্ডাৰ কৰ বাপৰে ওটাখান কাপোৰ ইমান কাপোৰ লৈছি তাহুন মোৰ টকা মেনি পানী গৈছি গডৰেজ ইটা ফাটি পিছফাল দি অলব ইমান হে টকা হে কৈছি নহয় কাপোৰৰ নামত ওমা কি হলে মই মুখ ধুইলো চাহ খাও
এতিয়া 10-12টাত উঠি তোক মই চাহ দিবা লাগে নিজে বনাই খানি নৰু মই চাহ দিবা বাহিৰত গেলে এটা বকনি ভিতৰত আহিলো এটা বকনি শান্তি নহয় কিছু ঘৰখনত হেকলা বাদ দি মাইনাজি তেইতাৰ পেটক গেইৰি আছে তো শুনা পনাই মামা আহিব বোলে বিহান লৈ আজি তে আৰু গডৰেজ ফাটি হলে জগ যা এতিয়া মানে দিব আমি কি নলকে থাকিম তাকো মামাই কাপোৰ দিব আৰু মামাইতো ভাল কাপোৰ দিবই মই অলপ যাওঁ বাহিৰত তহঁতৰ কাৰণে শান্তি নহয় মোৰ মামা আহিলে মাতি দিবি ধুলাবালা হৈছি ঘৰটোত বাপৰে বাপা আজি কিয় ইমান কাম কৰিব দিছে ইনকে যদি কাম কৰিলি হয় মইতো ইমান কষ্টই নাপালো হয় তই চিন্তা কৰবা নাংগে দেবা মই আজিহে কৈছো আজি মামা আহুন বিহান দিবা আহিব কালিৰ পৰা তয়ে কৰিব লাগিব তই চিন্তা কৰবা নাংগে তই বাপা আজি পূবৰ বেলি পশ্চিম ফালে উঠি নেকি বা ইমান কাম কৰা দেখেছি ৰ মাইমেৰে যে আহিব বুলি কৈছি কি মাইমেনিও আহিব নেকি হেতৰ কথা কি জানো মই নাজনো মই মামাই কৈছি চাও ৰবা যাম মই যতো ফিক্স মামা আহিব ঐ ৰ মাইমেৰে যদি আহে চিৰাকেইটা ভিজে থনি মাইমেৰে পাণ খাই খাই দাঁতকেইটা একদম ধ্বংস কৰি ফেলছি চব্বা নৰে চিৰাকেইটা ভিজে থবি হ'ব দে অ মা দেউতাই যে জেঠি মাহৰ দাদা আৰু বাইদেউক যে বিহান দিয়া মাথা মাৰছি তাহুন মোক কি দিছে তাহুন তোৰ বাইকে হৈছে 1 নম্বৰ স্বাৰ্থপৰ মানুহ গম পাইছা না তোক কোনবা দিনা কিবা দি পাইছি না আমাৰ মাহুৱেৰে জেঠেৰে তোক কিমান বস্তু দিছি কিন্তু তোৰ বাইকেৰে তাহাগে চিনি পায় যাক চিনি পাব লাগে তাক চিনি নাপায় তোৰ বাইকে 1 নম্বৰ স্বাৰ্থপৰ দেউতাই ইমান যায় কেৱল মোক লগে এখন গামচাই দিব থৈ তাত বাদে কি দিছি কি দিব তাই পাৰিব নেকি দিবাক লাগি কাবাক তাই লবাহে জানে তাই দিবা নৰে কাকো তোৰ বাইকেও হেনা তাহাকো এনেকে যাই কিনে এখন গামচা দিলে হ'ব দে যাবা দি তাক মই নাযাওঁ অ টুকু তুমি হলি আমাক বিহানখিনি নেট খালাই আমি অলপমান কিবা কাপোৰ আনিলে পুৰা একদম ঘৰক লাগি নাহি যাওঁ কি আনছ চাও একো নেট খালা মই বেলেগ কাপোৰ বনাই নহয় মাহীহঁতে এটা কুৰ্তা দিছি জেঠিমাহঁতে এটা ফ্ৰক দিছি আৰু মামাহঁতে কি দিছি নকাও দে কি কনা হে আমাক কোনো নেদে মামা আহুনে ভাল বস্তু দে কি দিছি কনা তুমি মইনা পেন এটা দিছি অ হেহে দিছি আমাৰ মামা আহুন চাগে মোক কুৰ্তা এটা দিব দামী কুৰ্তা এবাৰ ফ্ৰকো দিবা পাৰে ঠিক নাই ভাই বিহুৰ বতৰত ইংৰাজী মৰা মোৱাৰ দৰে আছা ঘৰখনত থাকবা শান্তি নহয় গৈছি ৰে একেদিন দেউতাৰ বিহুৰ বন্ধ না ঘৰত থাকি কেং 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 একদম হাল্লা কৰি আছে তুহঁতে অমুক নকৰা অমুকৰ পুতা ককছা তমুকৰ পুতা ককছা শান্তি নহয় কৰি দিছে সেই খঙতে ইয়াতে ৰখি আছো আৰু বতাহ খাই আছো ফ্ৰেছ হাৱা বঢ়িয়া পিছে তই ক'ত যা মই আহো ৰ এই বজাৰৰ পৰা আহো মায়ে পঠাইছি এই ৰাতিপুৱা বজাৰত যা এই আমাৰ ঘৰত মামা মামী ইয়াত আহিছি নহয় মোৰ কাৰণে বিহুৱান আনছি ৰ পিটাৰ ইংলেণ্ডৰ চাৰ্ট এটা আনছি পিটাৰ ইংলেণ্ডৰ দে যা এবাৰ চাই দে বিহু খালি দিম দে আহ দে চালা তহঁতৰে ভাল যা ফনাচ চামুচ লৈ জন্মিছা চালা মামা মামাকো ইমান ধনী চালা আমাৰ বাৰু কি দে লানি কি কৈছা এটা কথা কবা কাৰণে ফোন কৰিছো ৰ আজি আমাৰ মামাই আমাক বিহান দিব আহিব তোৰ মামেৰে কি দিব তোৰ মামেৰে নাই ন তোৰ মাহেৰেহে আছিল তোৰ দেখোন তাহাঁতাকো মাহেৰৰ লগত কাইজা তোহাৰ তেতিয়াহ'লে তই কাৰো পৰা বিহান নাপা ঘৰৰ পৰা দিছি নেকি ঠিকে আছে দে ঘৰৰ পৰা দিয়াটোৱে ভাল হ'ব দে দে মই কাপোৰ চিলাই আছো আজি বিহু চাবা যাম না মোক কিজানি মামা আহুন কুৰ্তাও দিবা পাৰে ফ্ৰকো দিবা পাৰে যদি যি দে আৰু মই তোক হোৱাটছএপত ফটো উঠাই দিম দে দে জ্বলছি তাই কাপোৰ চাপি আছা যি তুমি কি কৰিবা লাগে বলা বাটে যাওঁ বিয়ান এখন দি আহো নাযাওঁ মই তই কালা হৈছা নেকি 1000 বাৰ কৈ আছো মই নাযাওঁ বুলি কি আৰু মোক বাৰে বাৰে সুধা আহি আছা পুতেৰে যা যদি পুতেৰেক লৈ যাকে আমি বাচ্চা নলো মা মই যাবা ইচ্ছা নাই তাহাৰ ঘৰত বাবু জাগে যা নহলে বাটে বাচা তই নেগলি বাইপে কাপোৰটো দিব লগতে পইচা মাখাও দি থৈ আহিব তই থাকিলে দিবা নোৱাৰিব দে হ'ব তেতিয়া যাম মামা আহুন বা কেইটা আহি পাই কিবা আনে বিহান মোৰ হয় কাপোৰযোৰ চাও লাগি আছে যদি ভালকে গাত নহয় আৰু ফিৰা পাও যাব লাগব কেইটা যি আহি পাব তোহুন আৰু কাপোৰ লোৱা হয় নাই না মাইমি আৰু কাপোৰখিনি আশা কৰি আছা
কিনাৰো বজাৰৰ পৰা কাপোৰ লৈ আহিলিহে সেই মই টকা খৰচ কৰি পেলাই আৰু কি কাপোৰ লাগে তোক আৰে মামা হুন দিব ভাল কাপোৰে দিব না মোৰ হয় চাও চাও লাগি আছে বেলেগৰ বস্তুটো আশা কৰাই নিজে যে ইনকাম কৰি পেলাই লওঁ মামা হুন বেলেগ নেকি বেলেগ মানে বেলেগ এইটো A few moments later. সোণাহৰ ফুলৰ দাদা নাই নেকি বুঢ়া দামৰা তই কাক বা কৈছাই আপোনাক বা দাদা নাই নেকি তোতকে মই বহুত সৰু মোক মাইনা বুলি মাতবি ঠিক আছে মাইনা বা টিংকু দাদা নাই নেকি আৰু বা বুলি কৈছে নাই সি মোৰ কম্পিউটাৰটো বেয়া হৈ আছিল ঠিক কৰি দিব লাগিছিল বা প্লিজ মাতি দিয়ক না কম্পিউটাৰ যি ঠিক কৰিব কম্পিউটাৰ ঠিক কৰিব লাগিলে পইচা দিব লাগে আইলি কম যা আৰু পাই হাতত কি হানিছা গু নহয় গুটাই দিছো যা পাই যা গু হয় গু হানিছে খানি দেও গৈছা দে আব বুঢ়া মানুহ ভাই ভৰি কিয় নানিলি খাই বুলি মানে ইয়ে আহিবা বুজো না কাষত বিহু এখন আছিল তাকে যায় বাবা ভালে আছা আছে ৰাতিপুৱাই বোলে ফোন কৰিছিলে আহিম বুলি গোটেই পাগলা হৈ আছে বিহানৰ কাৰণে মাইনা মা মামা আছে থেংক ইউ মই চাই আহো ৰ'ব নহ'লে আৰু ফিৰাব যাব লাগিব নহয় ইয়েছ দামী থকা যেন লাগছি দামী বস্তুৱে হ'ব কোন আপা চলিৰ কাৰণে মোৰতো দেখোন নাই মামাটোও কি কৰে মানে হলো তই ইমান পাণ কিয় খাই থাকে তোৰ দাঁত গেটাৰ অৱস্থা নহয় হৈ গৈছে মোৰ একদম দুখ হৈছে কালি ভাই ভৰি কৈছি দাঁতৰ বিষত বোলে তই শুই আছা ইমান পাণ নাখবি মই লৈছো না তাইকে কম চাহ বনাবা মামা তুমি কি আনছ তুই দেখোন আপা চলি ৰে স্পটিং মোৰ কাৰণে একোৱে নাই চ খালি ৰুমাল এখনো নাই ভিতৰত ৰবা গেলি নাই দেখোন মই কি জানো এইগিলা খেলবা পাৰে মোক দেখবা নৰে তো খেলবাও পাৰে তোৰ বহুত কাপোৰ আছে যাই মানে সেই কৰি থাকিব নালাগে মামীক লাগি চাহ বনাবি যা তোৰ ভাইয়ে তই দেখো মামা তুমি মোৰ সন্মান খেদালা চবকে কৈছিলো তুমি ভাল কাপোৰ দিবা বুলি নালগে মোক সেই মই দুটা কাপোৰতো ভৰাইছিলো কি হ'ল কাপোৰ এইটো বেয়া লাগিল যে ভাগিনটোৰ কাৰণে ইমান চিন্তা কৰিব নালাগে তাই ঢেৰ কাপোৰ আছে কিয় ইমান চিন্তা কৰি আছা দেউতাইতো আপোনালোকক কাপোৰ দিলাকে মই কৈ নেদ মই জতিয়া লগি আছো না ইবাৰ নেদাও দেই জ্যেষ্ঠৰে আহাবাৰে প্ৰমোচন হওঁ অৱস্থা আহাবাৰে দিম কলা মোৰ ফেভৰেট থেংক ইউ মামা মামা এক্সেল কুৰ্তিটো দেখোন মোক কিমান শকত বুলি ভাবছ তোমাৰ গাত হচলা দেখোন কি খেলি মেলি কৰ মামা তুমি মোৰ চাইজটো নাচ ন এইটোচোন তোমাৰ গাত হ'ব লগা চলা গৰমৰ দিন ডাঙৰে পিন্ধা নিপিন্ধো মই লৈ যাবা ৰিটাৰ্ণ গিফ্ট ফুল ফুলিছে বসন্ত তুমি জানমণি বহাগ কালি জেঠেৰে টকা এবাৰ বিহুৱান দিছি না কি দিব যা জেঠেমাই বিহুৱান তাতে যি জমনি কি হৈছে দেউতাই বোলে 2 যোৰ কাপোৰ নিছিল তাতে বোলে 1 যোৰ কাপোৰ তাতে সেইটো হৈছে ডাঙৰ আচল কথাটো কি জানা মই তোক কওঁ আপি ভাইনাকটোৰ কাৰণে এইটো কুৰ্তা আনিছিল আৰু তাৰ কাৰণে আনা স্পৰ্টিংটো মই বদলাই দিছো এইটোও নেদলো এইটো মাহেৰে জীয়াকে পিন্ধিব স্পৰ্টিংটো তই পিন্ধিবি আৰু তাক লাগি সিটো এনায়ো পয়া লাগায়ে বাইকেৰে চলা এটা দি খাই দিছো তাকতো সেই কবি টুইলাৰ সেই জকতটো দেখাব সেইকাৰণে বাইকেৰে চাটটো মই তাক লাগি দি খাই দিছো এতিয়া কেনা পাইছি বেটা মাইমাক মুইমাকৰ বিহুৱান পিন্ধে পিন্ধাক মুইমাক মাইমাকৰ বিহুৱান সো ভিডিওটো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক বহুত 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 ধন্যবাদ আৰু আমাৰ ভিডিওটো চাই যদি ভাল পালে ভিডিওটো লাইক কৰিব ভিডিওটো শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে আমাৰ চেনেলটো যিসকলে সাবস্ক্ৰাইব কৰা নাই পটপট সাবস্ক্ৰাইব কৰি দিব আৰু মুস্তাকৰ হাৰ্বেল স্কিন লাইটনিং অইল আৰু ওচিয়ান ফেস ওয়াশ এই দুটা প্ৰডাক্ট আপোনালোকে ইউজ কৰি চাব পাৰে বহুত ভাল প্ৰডাক্ট মই নিজে ব্যৱহাৰ কৰি আছো আৰু যদি আপোনালোকে কিনিব বিচাৰে ডেসক্ৰিপচনত লিংক দিয়া আছে পটপট যা